হৰ হৰ মহাদেৱ। যিহেতু শাওণ মাহৰ আজি সোমবাৰ, সেয়ে এপাক মন্দিৰত আহিলোঁ, হৰ গৌৰী মন্দিৰত। হৰ মানে হ'ল সদাশিৱ আৰু গৌৰী মানে হ'ল পাৰ্বতী। বলকচোন মন্দিৰটো দৰ্শন কৰে এপাক। এতিয়া বলকচোন এই ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ আৰু ফাইনেলি আহি পাই গ'লোঁ মন্দিৰৰ গেট। এই মন্দিৰটো বোৰকা পানী টেমা এৰি আহি তেতেলীয়াত এই মন্দিৰটো অৱস্থিত। আৰু এই মন্দিৰটোৰ সন্মুখতে আছে এটা ধুনীয়া বলদ গৰু আৰু চাৰিওফালে চাওক না এটা প্ৰাকৃতিক পৰিৱেশ। এই মন্দিৰটো নতুন ৰূপত সজোৱা হৈছে। হয়তো নতুন ৰূপ বুলি ক'লে আপোনালোকৰ মনত চাগে নতুন মন্দিৰ বুলি ভাবিছে, কিন্তু এই মন্দিৰটো বহু বছৰ পুৰণি। কিন্তু এই মন্দিৰটো যিহেতু নতুনকৈ নিৰ্মাণ কৰিছে এইটো মন্দিৰ, এই কথাটো হয়তো বহুতে জানে। হিন্দু শাস্ত্ৰ অনুসৰি শাওণ মাহত ভগৱান শিৱই জন্মগ্ৰহণ কৰিছিল। সেয়ে মানুহে শাওণ মাহত শিৱ মন্দিৰত পূজা অৰ্চনা কৰা এইটো হ'ল পৰম্পৰাগত নিয়ম। আৰু শাওণ মাহটোৱে ধৰি মহাবলবম পালন কৰা হয় আৰু তাত বহু মানুহে অংশগ্ৰহণ কৰা দেখা যায়। ইতিমধ্যে মই আগতে কৈছোঁ যে এই মন্দিৰটো কামৰূপৰ বোৰকা পানীটেমাৰ পৰা অলপ আহি তেতেলীয়াত এই মন্দিৰটো অৱস্থিত। যদি আমি এই মন্দিৰটো প্ৰাচীনৰ ফালৰ পৰা চাব যাওঁ, আমাৰ ককা আইতাৰ দিনৰ আগত আৰু আগৰ পৰা এই মন্দিৰটো চলি আহিছিল। আৰু এই মন্দিৰটোত ভগৱান শিৱৰ কমপ্লিট ফেমিলিটো ইয়াতে আছে, যেনে ভগৱান শিৱ, পাৰ্বতী, লগতে কাৰ্তিক, গণেশ সকলোকে ইয়াতে উপাসনা কৰা হয়। আৰু জনবিশ্বাস মতে এই মন্দিৰটোত ভগৱান শিৱই কৈলাশৰ পৰা আহি এই মন্দিৰটোত তেওঁ থাকিছিল। যেতিয়া মই মন্দিৰ দৰ্শন কৰিব আহোঁ, এটা কথা মই প্ৰায়ে লক্ষ্য কৰোঁ, আমাৰ হিন্দু শাস্ত্ৰত যিমানবোৰ মঠ মন্দিৰ আছে, প্ৰায় 60% মঠ মন্দিৰৰ কাষতে হওক বা আগতে হওক এটা ডাঙৰ পুখুৰী আছে, য'ত আপুনি দেখিবলৈ পাব মাছ আৰু কাছ। এই নৱনিৰ্মিত মন্দিৰৰ নিৰ্মাণশৈলী চাওক না, এটা অনন্য আৰু এটা ব্যতিক্ৰম ধৰণৰ নিৰ্মাণশৈলী। দেখিলেই আচৰিত যেন লাগে। এই মন্দিৰৰ বেৰত আপুনি দেখিবলৈ পাব কাৰ্তিক, গণেশ, ভগৱান শিৱ, পাৰ্বতী। মন্দিৰত পূজা অৰ্চনা কৰা হৈ গ'ল। মন্দিৰটো এটা প্ৰাকৃতিক বাতাৱৰণৰ মাজত এই মন্দিৰটো অৱস্থিত আৰু লগতে আছে মন্দিৰৰ ভিতৰত এটা প্ৰকাণ্ড আহঁত গছ। এই আহঁত গছৰ ছাঁত ধুনীয়াকৈ জিৰাব পাৰিব আৰু ইয়াতে ধুনীয়াকৈ যাত্ৰীসকলে তেওঁলোকৰ ভোজনৰ ব্যৱস্থা কৰিব পাৰে। এই মন্দিৰটোৰ ভিতৰত এটা প্ৰকাণ্ড শিল আছে, য'ত আপুনি দেখিবলৈ পাব ভগৱান শিৱ, পাৰ্বতী, কাৰ্তিক, গণেশৰ তেওঁলোকৰ এটা চিহ্ন। আৰু এই মন্দিৰটো চাওক না, ইমান ধুনীয়াকৈ বনাইছে, কিন্তু শিলটো আমাৰ ককা আইতাৰ দিনৰ পৰা এই মন্দিৰটো পূজা অৰ্চনা কৰিছিল। লগতে এই মন্দিৰটোহে নিৰ্মাণ কৰিছে, শিলটো মাজত ৰাখিছে। বিশেষকৈ এই মন্দিৰটোত 3খন প্ৰৱেশদ্বাৰ আছে আৰু এখন প্ৰৱেশদ্বাৰৰ সন্মুখত 2টাকৈ বলদ গৰু আছে, যেনে 3খনত 6টা বলদ গৰু আছে। যিহেতু মহাদেৱৰ পৰম ভক্ত হ'ল বলদ গৰু। মন্দিৰটোত আহিম বুলি ভাবি আছে, কিন্তু আহিব পৰা নাই। পাৰিলে এপাক আহিবচোন, বহুত বেছিয়ে ভাল লাগে ইয়াত। লগতে মহাদেৱৰ ভক্ত বলদ গৰুৰ সদশেষত আশীৰ্বাদ ল'লোঁ। এই সৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ৰক ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। জয় আই অসম, হৰ হৰ মহাদেৱ।